মহামায়াত ভাৰতীয় জনতা পাৰ্টি নায়াৰালগাঁও মণ্ডলৰ উদ্যোগত মহামায়া মাৰ আশীৰ্বাদ হোটেল প্ৰেক্ষাগৃহত মণ্ডল কাৰ্যনিৰ্বাহক সভাৰ আয়োজন। নৱগঠিত বীৰসিং জৰুৱা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ নায়াৰালগাঁও মণ্ডলৰ উদ্যোগত বকৰিবাৰী মহামায়া মাৰ আশীৰ্বাদ হোটেল প্ৰেক্ষাগৃহত নায়াৰালগাঁও মণ্ডলৰ সভাপতি ছাদ্দাম হুছেইনৰ সভাপতিত্বত প্ৰথমখন কাৰ্যনিৰ্বাহক সভাৰ আয়োজন কৰে। আজিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ দক্ষিণ চালমাৰা মানকাছৰ জিলা কমিটিৰ উপসভাপতি আছাদুল ইছলাম, জিলা সম্পাদক ৰবিউল আৱাল মোল্লাকে আদি কৰি ভালেসংখ্যক বিভিন্ন পৰ্যায়ৰ কাৰ্যকৰ্তা উপস্থিত থকা পৰিলক্ষিত হয়। মই আছাদুল ইছলাম, আমাৰ দক্ষিণ চালমাৰা মানকাছৰ জিলাৰ উপসভাপতি। আজি আমাৰ এইটো গতানুগতিক সভা আমাৰ দক্ষিণ চালমাৰা জিলাৰ অন্তৰ্গত নায়াৰালগাঁও মণ্ডলৰ তাৰিখ কাৰ্যনিৰ্বাহক সভা আছিলে। এইটো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এইটো এটা নিয়ম যে কাৰ্যনিৰ্বাহকত আমাৰ যিখিনি মণ্ডলৰ কাৰ্যনিৰ্বাহক সদস্য আৰু বিভিন্ন আমাৰ মণ্ডল সভাপতিসকল ইয়াত আহে আৰু তাত আমাৰ যিখিনি ৰাজ্যৰ পৰা আৰু জিলাৰ পৰা কাৰ্যসূচী দিয়ে সেই কাৰ্যসূচী অনুযায়ী আমাৰ সভাখন অনুষ্ঠিত হয় আৰু সেই তাত আমাৰ নিৰ্দেশনা অনুযায়ী যিখিনি আমাৰ সাংগঠনিক দিশত যিখিনি আলোচনা হ'ব লাগে সেইখিনি আলোচনা আমাৰ হৈ ইয়াত কাৰ্যকৰ্তাসকলে শক্তিশালী ৰূপত পৰিণত হৈ অহা দিনত কেনেকৈ ৰাইজৰ মাজত যাব, কেনেকৈ আমাৰ সংগঠনটো আৰু বুথ পৰ্যায়ত কেন্দ্ৰ পৰ্যায়ত শক্তিশালী কৰিব সেই সম্বন্ধে আমাৰ আলোচনা হ'ল আৰু এই আলোচনাৰ জৰিয়তে আমি আশা ৰাখিছোঁ অহা দিনত যি আমাৰ 26 নিৰ্বাচন আহি আছে বিধানসভা নিৰ্বাচনত আমি এইবাৰ বীৰসিং জৰুৱা অঞ্চলৰ পৰা আমি এক শক্তিশালী ৰূপত ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ যি সাংগঠনিক দিশ আমাৰ শক্তিশালী হৈছে সেই ৰূপত আমি ইয়াত অৱনীত হ'ব পাৰিম আৰু অহা দিনত আমি আশাবাদী যে বীৰসিং জৰুৱা সমষ্টিৰ পৰা আমি ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থীক আমি ইয়াৰ পৰা জয়যুক্ত কৰাব পাৰিম। কাৰণ ৰাজ্য উন্নয়নৰ লগত আছে ভাৰতীয় জনতা পাৰ্টি ইমান দিনে যিমানখিনি কাম কৰিছে বিগত দিনত আমাৰ ভাৰত স্বাধীন হোৱাৰ পিছত বীৰসিং জৰুৱাত যিমানখিনি উন্নয়নমূলক কাম হোৱা নাছিলে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ জৰিয়তে বহুতখিনি উন্নয়নমূলক কাম আমি ইয়াত কৰিবলৈ সক্ষম হৈছোঁ আৰু অহা দিনত আমাৰ ইয়াত যি জ্বলন্ত সমস্যাখিনি আছে এই সমস্যাখিনি ৰাইজে ইতিমধ্যে উপলব্ধ কৰিব পাৰিছে। এই সমস্যাখিনি সমাধান কৰিব হ'লে আমি ভাৰতীয় জনতা পাৰ্টিৰ ইয়াত মনোনীত প্ৰাৰ্থীক আমি জয়যুক্ত কৰিব লাগিব আৰু অহা দিনত চাব 26ত 100ৰ ওপৰত অধিক সংখ্যক বিধায়ক লৈ আকৌ অসমৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হ'ব, অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আকৌ মুখ্যমন্ত্ৰী হ'ব। ঠিক আছে। বিগত দিনত দেখা গৈছে যে কংগ্ৰেছ চৰকাৰে শাসনভাৰ চলাই আছিলে, চৰাঞ্চলৰ মানুহৰ ভূমিৰ পাত্তা দিয়া নাই। আপোনালোকৰ বিধায়ক বা চৰকাৰ আকৌ আহিলে চৰাঞ্চলৰ ৰাইজৰ কাৰণে কেনেধৰণৰ পদক্ষেপ ল'ব? চৰাঞ্চল অকল নহয়, কংগ্ৰেছ কাৰো কাম কৰা নাই। চৰাঞ্চলক কওক, গ্ৰাম্য অঞ্চলক কওক, ৰাভা হাছনত কওক, বড়োক কওক, হিন্দুক কওক, মুছলমানক কওক, কোনেও কংগ্ৰেছে কাকো কাম কৰা নাই, অকল মানে ভোট বেংক হিচাপত ব্যৱহাৰ কৰিছে। বিগত দিনত যিখিনি সমস্যা চৰাঞ্চলত আছিলে এই সমস্যাখিনিৰ মূল নায়ক হ'ল কংগ্ৰেছ, কাৰণ চৰাঞ্চলৰ পৰা বেছিভাগ সময়ত কংগ্ৰেছৰ ইয়াত বিধায়ক হৈছে। গতিকে তেখেতসকলৰ সংখ্যালঘুৰ ওপৰত কোনো সদিচ্ছা নাছিলে আৰু সদিচ্ছা যদি থাকিল হয় সংখ্যালঘুৰ যিখিনি সমস্যা আছে এইখিনি সমস্যা বহুত আগতে সমাধান হৈ গ'লে হয়। কিন্তু লাহে লাহে আমাৰ বিজেপি চৰকাৰ অহাৰ পিছত এইখিনি সমস্যা সমাধানৰ কাৰণে আগবাঢ়ি আছে আৰু অহা দিনত আমাৰ চৰাঞ্চলবিলাকৰ জৰীপ হ'ব আৰু তাতেও আমি ন্যায্য মানুহক আমি মাটিৰ পট্টা আমি প্ৰদান কৰিব পাৰিম।